ভিনদেউ, মই মানে ভাবিছিলো বৰষাক মোৰ লগতে লৈ যাওঁগৈ, মোৰ ঘৰতে ৰাখিম। কিয় ৰূপালী, তাই মোৰ লগত থাকিলে কি অসুবিধা হয়নো? মানে ভিনদেউ, বাইদেউ ঢুকোৱাৰ পাছত আপুনি অকলে অকলে বৰষাৰ দায়িত্ব ল'ব পাৰিব জানো? আপুনি এতিয়া মতা মানুহ, ইফালে সিফালে কামৰ সূত্ৰে ওলাই যাবগৈ। তাইকনো অকলে অকলে ঘৰখনত কেনেকৈ এৰি থৈ যাব? আৰু তাই আপোনাৰ লগত থাকিলে তাইক এৰি দেখোন আপুনি একোৱে কৰিব নোৱাৰিব। ছোৱালী মানুহ এজনী দায়িত্ব লোৱাটো বহুত ডাঙৰ কথা ভিনদেউ। তাইক সকলো পিনৰ পৰাই চকু কাণ দি ৰখা, তাইৰ দায়িত্ব পালন কৰা, এইবোৰ মুখৰ কথা নহয়। মই সেইকাৰণে ভাবিছিলো তাইক মোৰ লগতে লৈ যাওঁ, মোৰ ঘৰতে ৰাখিম, সেইপিনে ভাল ল'ৰা এটা চাই বিয়া দিম। ৰূপালী, তই কোৱা কথাকেইটা মিছা নহয়, সেইকেইটা বাৰু সঁচা কথাই কৈছ। কিন্তু তাই জানো মোক এৰি থৈ যাব? তাইক সোধচোন, যদি তাই যাওঁ বুলি কয় তেনেহ'লে তই লৈ যাগৈ যা, কিন্তু মোৰ যেতিয়াই মন যায় মই কিন্তু তাইৰ ওচৰলৈ তেতিয়াই যাম। সেইটো আকৌ মোক সুধিবলগীয়া কথা নে ভিনদেউ? আপোনাৰ যেতিয়াই তাইক চাবলৈ মন যায় আপুনি তেতিয়াই মোৰ ঘৰলৈ যাব পাৰিব। আৰু মোৰ ঘৰলৈ তাইক লৈ যোৱা কথাটো মই তাইক সুধি নাথাকো, ডাইৰেক্ট লগ ধৰিম আৰু ওলাবলৈহে দিম। মাহী, ক'ত যোৱাৰ কথা কৈ আছা দেউতাৰ আগত? তোমালোকে মনে মনে কিবা প্লেন বনাইছা নেকি? মানে বৰষা, বাইদেউ ঢুকুৱা আজি 3 মাহেই হ'ল। তোক মোৰ ঘৰলৈ লৈ যাওঁ বুলি ভাবিছিলো। তই মোৰ ঘৰত মোৰ লগতেই থাকিবি। ইয়াত দেউতাৰ লগত থাকিলে দেউতাৰো কিছুমান অসুবিধা হ'ব আৰু তইও কিছুমান অসুবিধা পাবি। মোৰ লগত থাকিলে তই মাৰ লগত থকা যেন পাবি। নালাগে মাহী, মই দেউতাক এৰি কলৈকো নাযাওঁ। দেউতা, মই এইবোৰ কি শুনিছো? তুমি মোক লৈ কি অশান্তি পাইছা? মই থাকিলে তোমাৰ কি অসুবিধা হয় দেউতা? নে তুমি মা ঢুকুৱা 6 মাহ নহওঁতেই বেলেগকৈ আকৌ সংসাৰ পতাৰ কথা চিন্তা কৰিছা? সেইকাৰণে মোক তোমাৰ ওচৰৰ পৰা খেদিব বিচাৰিছা ন? ধেত পাগলী, সেইবোৰ তই কি কৈছ? মই তেনেকুৱা একেবাৰে চিন্তা কৰা নাই। আৰু মই তোক মাহীৰৰ ঘৰলৈ পঠাব বিচৰা নাই নহয়। মাহীয়েৰেহে জোৰ কৰিছে তোক নিবলৈ। তই নহ'লেনো মই ঘৰখনত কেনেকৈ থাকিম? মোৰ নিজৰ উশাহটোৱে বন্ধ হৈ যাব। কিন্তু মাহীয়েৰে কোৱা কথাবোৰতহে মই ছোৱালী মানুহ এজনী কেনেকৈ পালিম, সেইকাৰণেহে যাই যদি যাওক বুলি কৈছো। নালাগে দেউতা, মই মাহী তালৈ নাযাওঁ। মই তোমাৰ লগতে থাকিম। যিমানে অসুবিধা নহওক কিয়, যিয়ে নহওক কিয়, মই দেউতাৰ লগতে ইয়াতে থাকিম। বৰষা, তই কিন্তু পাছত বহুত পস্তাবি। মাক নোহোৱা ছোৱালী এজনীক কোনো ভালদৰে বিয়া পাতিবলৈ নাহে। তই কিন্তু পাছত সেই এগেলা পচা গাঁৱৰ কোনোবা ভূত এটাৰ লগতহে বিয়া হ'বলৈ পাবি। মোৰ লগত চহৰত থাকিলে তই বহুত ভাল ল'ৰা পাবি, চাকৰিয়াল ল'ৰা পাবি। মাহী, মই দেউতাৰ লগতে থাকিম। মোৰ মা নাই কাৰণে মোক যদি কোনো বিয়া নকৰাও বুলি কয় তেনেহ'লে নালাগে কৰাব। মোক চহৰৰ ভাল ল'ৰা নালাগে মাহী, মই ইয়াতে থাকিম, দেউতাৰ লগতে থাকিম। ঠিক আছে, তোৰ যি ইচ্ছা তই তাকেই কৰ। মই কিন্তু তোৰ ভালটোহে ভাবিছিলো। তুমি যদি মোৰ ভালটো বিচাৰা তেনেহ'লে মোক দেউতাৰ লগতে থাকিবলৈ দিয়া। ঠিক আছে, থাক তেনেহ'লে, মোৰনো কি আৰু। ৰূপালী, তাইৰ কথাখিনিৰ কাৰণে তুমি বেয়া নাপাবা, কিন্তু তাই যদি মোক এৰি যাবলৈ বিচৰা নাই তেনেহ'লে নালাগে দিয়া। তাই মোৰ লগতে থাকক, মোৰ একো অসুবিধা নহয়। ঘৰৰ কাষৰ মাটিখিনিতেই খেতি বাতি কৰি চলিম আৰু দুইটা মানুহ। দেউ, তাইক মোৰ লগত লৈ যোৱাত একো স্বাৰ্থ নাই মোৰ। মই মুঠতে ভাবিছিলো তাইৰ ভৱিষ্যতটো ভাল হওক, এইখন গাঁৱৰ পৰা ওলাই যাওক তাই। কিন্তু তাই যদি এইখন গাঁৱতে এনেকৈ থাকি ভাল পাইছে তেনেহ'লে থাকক, মোৰ একো ক'ব লগা নাই। খুৰা, ভালে আছে? আপোনাৰ গাটো এতিয়া কেনেকুৱা? অঁ, ডক্তৰ বাবু আহিলা? আহা আহা, ভালে আছো দিয়া। তুমি দিয়া ঔষধকেইটা খোৱাৰ পাছত গাটো একেবাৰে ভাল পাইছো। এতিয়া কামলৈও যাবলৈ পৰা হ'লো। মই এতিয়া সুস্থ দিয়া, বুজিছা? খুৰা, সেই ঔষধকেইটা মই বহুত ৰিচাৰ্চ কৰি দিছো আপোনাক। সেই ঔষধকেইটা আপুনি কণ্টিনিউ 3 মাহ কৰিব, তেতিয়াহে আপুনি একেবাৰে ভাল পাব। নহ'লে কেইদিনমানৰ পাছত আপোনাৰ আকৌ সেই বিষ বেমাৰটো হ'ব। খাম খাম ডক্তৰ বাবু, কেলে নাখাম? আৰু মই পাহৰিলেও মনত পেলাই দিবলৈ তোমালোক আছাই দেখোন। পাছে খুৰা, আপোনালোকৰ বৰষা কলৈ গ'ল? তাই ঘৰত নাই নেকি? মাজনী আছিলেই, অলপ আগলৈকে ঘৰতে আছিল। মোক ভাত পানী খুৱাই ঔষধ খুৱাই অকণমান গাঁৱৰ পিনে ওলাই গৈছে। বৰষাই কিন্তু এইটো খুব ভাল কাম কৰিছে দেই খুৰা। গাঁৱৰ যিমান বেমাৰী মানুহ আছে সকলোৱে তাই যত্ন লয়, সকলোকে ডক্তৰৰ ওচৰলৈ লৈ যায়। এইটো কিন্তু তাই বৰ মহান কাম কৰিছে। কি কৰিবা আৰু ডক্তৰ বাবু, বৰ দুখৰ কথা বুজিছা। সৰুতেই মাক ঢুকাল। মাক নোহোৱা ছোৱালী এজনীক কেনেকৈ ডাঙৰ দীঘল কৰিছো সেইটো মইহে জানো। তাইৰ কাৰণে অকল ময়ে আপোন নহয়, এই গোটেই গাঁওখনৰ মানুহবোৰেই আপোন। তাই সকলোকে নিজৰ বুলি ভাবে আৰু সকলোৰে বিপদৰ সময়ত অকল তাই কাষত থাকে, কাকো বিপদত পৰিবলৈ নিদিয়ে। তাই ইমান চালাক চতুৰ ছোৱালী নহয় ডক্তৰ বাবু, তাই বহুত সহজ সৰল ছোৱালী। তাইক সেইকাৰণে গোটেই গাঁৱৰ মানুহেই ভাল পায়। আৰু তাই বেছি ধনী মানুহৰ লগত লেটি পেটি কৰি একেবাৰে বেয়া পায়। তাই সদায় দুখীয়া মানুহৰ লগতেই থাকি ভাল পায়। সেইকাৰণেতো মই আপোনাৰ ওচৰলৈ আহিব লগা হৈছে খুৰা। মানে তাই ক'ৰবাত কিবা কৰিলে নেকি? নহয় মানে খুৰা, বৰষাৰ লগত মোৰ বেলেগকৈ একো চিনাকি নাই, এই ৰোগী চোৱাৰ ক্ষেত্ৰতেই চিনাকি। আপোনালোকৰ গাঁওখনৰ প্ৰায়ভাগ ৰোগীকেই বৰষাই মোৰ ওচৰলৈ লৈ যায় আৰু মোৰ ঔষধ খাই সকলোৱে ভাল পায়। তেনেকৈ বৰষাক চিনি পালো। তেনেকৈ লগ পাই এতিয়া দেখোন বৰষাৰ বিষয়ে মই বেলেগ কিবা এটাহে চিন্তা কৰিছো। কি চিন্তা কৰিছা ডক্তৰ বাবু?
ক'ৰবাত কিবা চাকৰি বাকৰি ওলাইছে নেকি? তাই আকৌ হায়াৰ ছেকেণ্ডেৰী পাছ। যদি তেনেকুৱা শিক্ষাৰে হয় তেনেহ'লে তাই কৰিব পাৰিব। নহয় নহয় খুৰা, এইবোৰ আপুনি কি কৈছে? মই আকৌ কাক চাকৰি দিব পাৰোঁ? মই মানে কি ক'ব বিচাৰিছোঁ আপুনি ভালদৰে বুজিয়ে পোৱা নাই। ক'তনো বুজি পাব? মই আপোনাক ভালদৰে বুজাব পৰা নাই। তেনেহ'লে কি কথা কোৱাচোন, খুলি কোৱা। মানে খুৰা, মই বৰষাক বিয়া কৰাব বিচাৰোঁ। মই তাইক কথাটো নোকোৱাও নহয়, কৈছিলোঁ, কিন্তু তাই একেবাৰে মানি নলয়। তাই আপোনাক সুধিবলৈ কৈছে। আপুনি যি সিদ্ধান্ত লয় তাই বোলে তাকেই মানি ল'ব। কিন্তু ডক্টৰ বাবু, আমি দেখোন তোমালোকৰ লগত কোনো ফালৰ পৰাই নিমিলো। তোমালোক হ'লা চহৰৰ মানুহ, ধনী মানুহ, তুমি চাকৰিয়ালা, তোমালোকৰ দেউতাহঁতেও চাকৰি কৰে। আমি আকৌ গাঁৱৰ খেতিয়ক মানুহহে, আমাৰ লগত তোমালোক নিমিলা নহয়। এইবোৰ একেবাৰে অসম্ভৱ দিয়া। তুমি এইবোৰ কথা পাহৰি যোৱা। মাজনীয়ে যদি তোমাক না কৈছে তেনেহ'লে ঠিকেই কৈছে, বুজিছা ডক্টৰ বাবু? তাই হয়তো নিজৰ শ্ৰেণীটোৰ কথা বুজি পাইছে। তাই কোন শ্ৰেণীৰ ছোৱালী? এনেও আমাৰ নিচিনা মানুহৰ বাওনা হৈ চন্দ্ৰলৈ হাত মেলা একেবাৰে অভ্যাস নাই। তাই তোমাক নিশ্চয় কিবা এটা ভাবি চিন্তিয়ে না কৈছে চাগৈ। নহয় খুৰা, আপুনি ভুল বুজিছে। বৰষাই মোক না কোৱা নাই, আপোনাৰ লগত কথা পাতিবলৈ কৈছে। আপুনি যি সিদ্ধান্ত দিয়ে তাই সেয়াই মানি ল'ম কৈছে। মই জানো খুৰা, তাই নক'লেও মই বুজি পাওঁ। মানুহৰ লক্ষণতো কিছুমান কথা ধৰিবলৈ পাৰে। তাই যে মোৰ লগত বিয়া হোৱা ইচ্ছা আছে, মোৰ লগত যে এখন সুখৰ সংসাৰ কৰা তাই ইচ্ছা আছে, এইটো কথা মই একেবাৰে বুজি পাইছোঁ। এতিয়া মুঠতে আপুনি সন্মতি দিলেই হ'ল আৰু। তোমাৰ বৰষাৰ ওপৰত ইমান বিশ্বাস আছেনে? নিজৰ ভালপোৱা মানুহজনীৰ ওপৰত বিশ্বাস নাৰাখিলে হ'ব জানো? তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে খুৰা। আপুনি মুঠতে হাঁ কওক। আপুনি হাঁ কোৱাৰ পাছত তাই নিজে মানি ল'ব। মই জানো খুৰা, আপুনি মোক ধনী ঘৰৰ বদমাছ ল'ৰা বুলি কেতিয়াও নাভাবিব। আমাৰ ঘৰখন ধনী হ'ব পাৰে, কিন্তু মই সদায় দুখীয়া মানুহৰ লগত থাকিয়েই ভাল পাওঁ। আৰু মোৰ দৰে সেই একেই ছোৱালী এজনী আপোনালোকৰ বৰষাক বিচাৰি পাইছোঁ। মই ইচ্ছা কৰিলে ধনী ঘৰৰ বহুত মডাৰ্ণ ছোৱালী পাম, কিন্তু মই সেইবোৰ নিবিচাৰোঁ। মোৰ ঘৰখন ধৰি ৰখা, মোৰ মা দেউতাক ভালে ৰখা, তেনেকুৱা ছোৱালী এজনীহে বিচাৰোঁ, যিজনী ছোৱালীয়ে মোৰ কষ্টৰ কথা বুজি পাওঁ, মোৰ দায়িত্ব ল'ব পাৰে। প্লিজ খুৰা, আপুনি না নকৰিব। মই বহুত আশাৰে আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাক বৰষাই যেনেকৈ মানে ময়ো আপোনাক তেনেকৈ মানো। বহুত আশাৰে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি মোৰ ৰিকুৱেষ্টটো ৰাখক খুৰা। তুমি দেখোন বৰ সমস্যাত পেলালা মোক। মই তোমাক এতিয়াই কথা দিব নোৱাৰিম ডক্টৰ বাবু। মই মাজনীৰ লগত আগতীয়াকৈ কথা পাতি ল'ব লাগিব। তাইৰ মনৰ ভাৱটো মই বুজি পাব লাগিব। মই যদি অকণমানো উমান পাওঁ মাজনীয়ে তোমাক ভাল পায় বুলি, তেনেহ'লে মোৰ ফালৰ পৰা একো আপত্তি নাই। কিন্তু তাইক মই বিয়া দিওঁতে বেলেগ ধনী মানুহৰ দৰে তোমালোকৰ ঘৰখন সা সম্পত্তিয়ে ভৰাই দিব নোৱাৰিম। সেইটো কিন্তু মোৰ একেবাৰে অকাদ নাই। নালাগে খুৰা, একো নালাগে। মই মতা মানুহ নহয় জানো? মই আপোনাৰ ছোৱালীক এই পৃথিৱীৰ সকলো সুখ দিম। খুৰা, আপোনাক আৰু এটা কথা ক'বলৈ থাকিয়ে গ'ল। মই এই সপ্তাহৰ ভিতৰতে যামগৈ। মানে মই নিজৰ ঠাইলৈ ট্ৰেন্সফাৰ লৈছোঁ। এতিয়া মই ঘৰৰ পৰা আহিয়ে ডিউটি কৰিব পাৰিম। যদি আপুনি বিচাৰে তেনেহ'লে মই যোৱাৰ আগতেই মন্দিৰতে বৰষাৰ লগত বিয়াখন হোৱাটো বিচাৰোঁ। মই তাইকো ঘৰলৈ লৈ যাব বিচাৰোঁ। কিন্তু ডক্টৰ বাবু, এসপ্তাহৰ ভিতৰতে বিয়াৰ যা যোগাৰ মই কেনেকৈ কৰিম? তুমি জানাই মই বেমাৰৰ পৰা উঠিছোঁহে। কাম বনাই ইমান যাবই পৰা নাই। মোৰ হাতত টকা পইচা বুলিবলৈ একেবাৰে নাই। হাত উদং হৈ আছে। আপুনি সেইবোৰ একো চিন্তা কৰিব নালাগে খুৰা। আপুনি মুঠতে আপোনাৰ সন্মতি দিয়ক, বাকী সকলো মই চম্ভালি ল'ম। ঠিক আছে, হ'ব দিয়া তেনেহ'লে। মই মাজনীৰ লগত আজি কথাটো পাতি চাওঁ। ঠিক আছে খুৰা, মই তেনেহ'লে গৈ থাকোঁ। হস্পিটেলত একেবাৰে ৰোগীয়ে লাইন লাগি আছে। সোনকালে কথাটো আপোনাক জনাওঁ বুলিয়েই মই আপোনাৰ ওচৰলৈ আহিলোঁ। এতিয়া গৈ খাবলৈ সময় নোহোৱাকৈ ৰোগী চাব লাগিব। আপুনি মোক খবৰটো দিব খুৰা। ঠিক আছে, হ'ব দিয়া। সেই ডক্টৰ ল'ৰাটো বৰ ভাল। এওঁক যদি মই মোৰ জোঁৱাই হিচাপে পালোঁ হয়, মই নিজকে ভাগ্যৱান বুলি ভাবিলোঁ হয়। মোৰ লগততো ছোৱালীজনীয়ে সদায় অভাৱতেই ডাঙৰ হ'ল। তাই বিচৰা সকলো বস্তু মই দিবই নোৱাৰিলোঁ। এতিয়া যদি ডক্টৰৰ লগত বিয়া হয়, তাই পৃথিৱীৰ সকলো সুখ পাব। মাজনীয়ে মানি ল'লেই হ'ল আৰু কথাটো। মাজনী, মাজনী, ভাত ৰান্ধিছনে? দেউতা, ভাত ৰান্ধিছোঁ। ভাত মানে ভাতকেইটা বহাইছোঁহে। আজি অকণমান দেৰিয়ে হ'ল দিয়া। সেই যে পানী খাইটি আইতাজনী বৰ বেমাৰ হৈছে। আইতাজনীক বোলো ঔষধকেইটা খুৱাই থৈ আহোঁ। সেইফালে যাওঁতে একেবাৰে দেৰিয়ে হৈ গ'ল। হ'ব দে, মোৰ ভোক লগা নাই নহয়। তই লাহে লাহে কৰিলেই হ'ব। পাছে মাজনী, কি ৰান্ধিম বুলি ভাবিছ? কিনো ৰান্ধিম দেউতা? অমিতা আৰু আলু ভাজি বনাম, আৰু দালি অকণমান বনাই দিম, বিলাহী এটা পিটিকা কৰিম, তেনেকৈ খাম দিয়া। ভালেই লাগিব দে। দাইলৰ লগত টেঙা অকণমান হ'লে ভাতকেইটা গিলা যায়। বাৰু মাজনী, তোক মই কথা এটাহে সুধো বুলি ভাবিছিলোঁ। কি কথা দেউতা, কোৱা। হেৰি নহয় মাজনী, সেই ডক্টৰ বাবু ল'ৰাটো কেনেকুৱাও? ডক্টৰ বাবুক মোতকৈ বেছিকৈ তই লগ পাইছ। তেওঁৰ ওচৰলৈ আমাৰ গাঁৱৰ প্ৰতিজন ৰোগীকেই লৈ গৈছ। তেওঁৰ চিকিৎসাত বহুত মানুহ ভালো হৈছে। সেইকাৰণে সুধিছোঁ,
তই ল'ৰাজনক কেনেকুৱা পাৱ? ভালনে ল'ৰাজন? ভালেই, মানুহক সহায় কৰে, ঔষধ পাতি দামবোৰো কমকৈ লয় আৰু বেছিভাগ ঔষধ তেওঁ হস্পিটেলৰ পৰাই দিয়ে। নহয় মাজনী, এনেই ল'ৰাজন কেনেকুৱা? মদ ভাং বি চিগাৰেট সেইবোৰ খায় নেকি? নাই নাই দেউতা, সেইবোৰ আজিলৈকে মই গম পোৱা নাই, আৰু মই জনাত তেওঁ চাগে সেইবোৰ নাখায়। তেনেহ'লে ঠিকেই আছে। কি দেউতা? নহয় মানে ডক্তৰ বাবুৰ কাৰণে ছোৱালী এজনী চাইছিলো, তাকে বোলো তেওঁৰ স্বভাৱ চৰিত্ৰবোৰ কেনেকুৱা জানি লওঁ তোৰ পৰা। তই আকৌ ডক্তৰ বাবুক বেছিকৈ জানো নহয়, সেইকাৰণে তোক সুধিলো। কি? কোন ছোৱালী দেউতা? কি হ'ল, তোৰ মনটো মৰি গ'ল যে? ডক্তৰ বাবুৰ কাৰণে ছোৱালী চালে তই আকৌ কিয় বেয়া পাৱ? মই কিয় বেয়া পাম? নাপাওঁ। আজি ডক্তৰ বাবু আমাৰ ঘৰলৈ আহিছিল মাজনী, তোৰ কাৰণে বিয়াৰ প্ৰস্তাৱ লৈ। মোৰ সন্মতি বিচাৰি আহিছিল। তেওঁ বোলে তোক বিয়া কৰাই চহৰলৈ লৈ যাব। সঁচাকৈ দেউতা? মই আকৌ তোক কেলে মিছা কথা ক'ম? মই এতিয়া কি ক'ম মাজনী? তই যদি বিচাৰ তেনেহ'লে এই সপ্তাহতে তহঁতৰ বিয়াখন হৈ যাব আৰু তোক ডক্তৰে চহৰলৈ লৈ যাবগৈ, তেওঁৰ নিজৰ ঘৰলৈ। মোকনো এইবোৰ কথা কিয় সুধিছা দেউতা? তুমি যি কোৱা আৰু। হ'ব দে তেনেহ'লে, মই ডক্তৰক ভাল দিন এটা চাবলৈ কওঁ। কিন্তু দেউতা, তেওঁলোক দেখোন বহুত ধনী মানুহ। মই কৈছিলো ডক্তৰ বাবুক, কিন্তু তেওঁ কৈছে তেওঁলোকক বোলে ধনী মডাৰ্ণ ছোৱালী নালাগে, তেওঁলোকক বোলে ঘৰ ধৰা আমাৰ গাঁৱলীয়া ছোৱালী এজনীহে লাগে। তই যে মানুহক সহায় কৰ, এইটো গুণ বোলে ডক্তৰৰ বহুত ভাল লাগে। কিন্তু দেউতা, মই তোমাক এৰি কেনেকৈ চহৰত থাকিমগৈ? মই তোমাক এৰি কলৈকো নাযাওঁ দেউতা। মই অকণমান আৱেগিক হৈ তোমাৰ কথা পাহৰিয়ে গৈছিলো, কিন্তু এতিয়াই ভাবিছো মই তোমাক এৰি চহৰত কেনেকৈ থাকিমগৈ। ঠেট পাগলী, এইটো মোৰ কাৰণে গৌৰৱহে কথা। জোঁৱাই দিয়া ঔষধ খাই মই এতিয়া সুস্থ। মোৰ জোঁৱাইটো ডক্তৰ, আৰু ডক্তৰ জোঁৱাই থকাৰ পাছত মোৰ কিবা হ'ব পাৰে নেকি? মই ইয়াত ধুনীয়াকৈ থাকিম। তই মোৰ চিন্তা ইমান কৰিব নালাগে নহয় মাজনী। মোৰ মন গ'লে তোৰ ওচৰত ওলামগৈ, আৰু তোৰ মন গ'লেও মোৰ ওচৰলৈ আহিব পাৰিবি। তই মুঠতে ডক্তৰৰ পৰিয়ালটো, ডক্তৰৰ ঘৰখন কেনেকৈ ধুনীয়াকৈ চলাই আনিব পাৰি সেইটো চিন্তা কৰিবি মাজনী। ঠিক আছে দেউতা। তই তেনেহ'লে ভাত পানী ৰান্ধ, মই ডক্তৰক খবৰটো দি থৈ আহোঁগৈ। আহা বৰষা, আহা, এইয়াই আমাৰ ঘৰ। মা, মা, দেউতা, তোমালোক ক'ত আছা? বাবা, তই পালিহি? সেয়া কোন আকৌ? লগত কাক লৈ আহিছ? মা, এওঁ বৰষা। বৰষা? কোন বৰষা? তোৰ লগত কিয় আহিছে? মানে মা, মই গাঁৱৰ পৰা এওঁক বিয়া কৰাই লৈ আহিছো। কি? সেইবোৰ তই কি কৈছ? মা, মই যি কৈছো একেবাৰে সঁচা কথা কৈছো। এওঁক মই গাঁৱৰ পৰা বিয়া কৰাই লৈ আহিছো। এওঁ তোমাৰ সৰু বোৱাৰী। সেনেকুৱা কেতিয়াও হ'ব নোৱাৰে। হেৰি, ক'ত আছে আপুনি? শুনিছেনে? শুনিছে? সেইপিনে আহক। আপোনাৰ ল'ৰাই বোৱাৰী আনি ঘৰ সোমোৱালেহি। মই কাক বোৱাৰী বুলি কৈছো? গাঁৱৰ পৰা পলাই অহা ছোৱালী এজনী মোৰ বোৱাৰী হ'ব পাৰে নেকি? হেৰা, কি ইমান হুলস্থুল কৰিছা? কি হ'লনো? কি হ'লনো মানে? আপোনাৰ ল'ৰাই গাঁৱৰ পৰা কি আনিছে চাওক এবাৰ। ই আমাৰ মান সন্মান গোটেই শেষ কৰিলে। এতিয়া ওচৰ চুবুৰীয়াৰ আগত মই কি বুলি ক'ম? পৰিয়ালৰ আগত কি বুলি ক'ম? গাঁৱৰ পৰা এজনী কাক উঠাই আনিছে নাজানো আৰু। সৰু বাবা, তই এয়া কাক আনিছ? দেউতা, মই মাক কৈছোৱে, এওঁ বৰষা। গাঁৱৰ পৰা মই এওঁক বিয়া কৰাই লৈ আহিছো। এওঁ বহুত ভাল দেউতা। তোমালোকে এওঁৰ লগত কেইদিনমান থাকিলেই গম পাবা, এওঁ বহুত সহজ সৰল। এওঁ ঘৰ ধৰি খোৱাৰ সকলো গুণ আছে। তথাপিও তই আমাক নুসুধা নোপোচাকৈ এইটো কাম কৰিব নালাগিছিল। কি কৰিম দেউতা, উপায় নাইকিয়া হ'ল। কেইদিনমানৰ পাছত তোমালোকক মই সকলো কম বুলিয়েই ভাবি আছিলো, কিন্তু হঠাতে ট্ৰেন্সফাৰ অৰ্ডাৰটো আহিল। এতিয়া আৰু দেৰি কৰি থাকিলে বহুত দেৰি হৈ যাব বুলিহে তোমালোকক একো নোকোৱাকৈ মই নিজেই সকলো কৰি পেলালো। দে, যি হ'ল হ'ল আৰু। লোকৰ ছোৱালী এজনী আনিলে যেতিয়া আৰু এতিয়া আমাৰ হাতত কৰিবলগীয়া একো নাই। বোৱাৰী বুলি মানি ল'বই লাগিব। হেৰা, বাদ দিয়া বুজিছা? তুমিও বাদ দিয়া। বোৱাৰীজনীক আদৰি লোৱা। সি যেতিয়া আৰু পচন্দ কৰি আনিছেই, আমাৰনো ক'ব লগা কি আছে? গোটেই জীৱন সিহে থাকিব বোৱাৰীৰ লগত, আমি নাথাকো নহয়। কিন্তু তাই কাৰ ঘৰৰ কি কথা, কি ছোৱালী একো নজনাকৈ আমাৰ ঘৰ বোৱাৰী হিচাপে তাইক কেনেকৈ মানি লওঁ? মা, আচলতে মোৰ নিজৰ মা নাই। মোৰ নিজৰ মা মই বহুত সৰু থাকোঁতেই ঢুকাল। মা ঢুকোৱাৰ পাছত মই দেউতাৰ লগতেই থাকি ডাঙৰ হৈছো। মই পঢ়া শুনাও গাঁৱৰ স্কুলতেই কৰিছো। মই ইমান ধনী ঘৰৰ ছোৱালী নহয় মা। মোৰ দেউতা কেৱল খেতি কৰে, ধান আৰু শাক পাচলি। যেতিয়া আমাৰ চলিবলৈ অসুবিধা হয়, তেতিয়া মোৰ দেউতাই লোকৰ ঘৰত হাজিৰাও কৰিবলৈ যায়। মই মোৰ পৰিচয় আপোনালোকৰ পৰা অকণো লুকোৱা নাই। মই যৰ ছোৱালী যেনেকুৱা ছোৱালী, মই সঁচা কথাই কৈছো। বোৱাৰী, হ'ব দিয়া, এতিয়া ভিতৰলৈ আহা। যি কয় কৰি থাকক, মোৰ মতে একোৱেই নহ'ল। কি ভাবিছিলো, কি কৰিলে ই? তাক মই কিয় ডক্তৰ পঢ়াইছিলো? এতিয়া মই লগৰবোৰৰ আগত কেনেকৈ মুখ উলিয়াম? মোৰ ডক্তৰ ল'ৰাটোৱে গৈ গাঁৱৰ পৰা গাঁৱলীয়া ভূত এজনীক তুলি আনিছে। আচলতে তোক গাঁৱলৈ পঠাবই নালাগিছিল। তোক গাঁৱলৈ পঠোৱাটোৱেই মোৰ ডাঙৰ ভুল হ'ল। মা, তুমিনো কিয় ইমান চিন্তা কৰিছা?
বৰষা বহুত ভাল ছোৱালী। তুমি তাইৰ লগত কেইদিনমান থাকিলে তাইক বুজি পালে সকলো ঠিক হৈ যাব। মোৰ কাকো বুজি থকাৰ একো প্ৰয়োজন নাই, একো ইচ্ছাও নাই কাৰোবাক বুজিবলৈ। তোৰ ঘৈণীয়েৰক মোৰ পৰা সদায় আঁতৰত থাকিবলৈ কবি। হেৰি, আপুনি এতিয়া আপোনাৰ ন বোৱাৰীক চাই থাকিবনে? ভিতৰলৈ আহিব। বাবা, বোৱাৰীক লৈ ঘৰৰ কি বস্তু ক'ত আছে সকলো দেখাই দিবি। আৰু মাৰ কথা ইমান চিন্তা কৰিব নালাগে। খং উঠিছে আৰু সেইকাৰণে অকণমান গালি দুলি পাৰিছে। খংটো নাইকিয়া হ'লে সকলো ঠিক হৈ যাব। যা, তহঁতি ভিতৰলৈ যা। ঠিক আছে দেউতা। তোমালোকৰ ঘৰত ন কইনাক এনেকৈ আদৰে নেকি? আমাৰ পিনে কিন্তু এনেকুৱা নিয়ম নীতি একেবাৰে নাই। পলুৱাই আনিলেও ঘৰলৈ অহা নতুন বোৱাৰীজনীক সকলোৱে আদৰি লয়। তোমালোকৰ ইয়াতেই এইবোৰ মই প্ৰথম দেখিলোঁ। তুমি সকলো বুজিও মোকনো আকৌ কেলে লাজ দিছা? ব'লা ভিতৰলৈ যাওঁ। হেৰা, তুমি মন কৰিছানে বোৱাৰীজনী অহাৰ পাছত আমাৰ ঘৰখনৰ নীতি নিয়মবিলাক কিমান সলনি হৈছে? আজিকালিহে ঘৰখন ঘৰ যেন লগা হৈছে মোৰ। ঘৰখনৰ পৰিৱেশটোৱে ভাল লাগে, ঘৰত থাকিয়ে ভাল লাগে। আমাৰ ঘৰখন মন্দিৰ সদৃশ কৰি পেলাইছে বোৱাৰীজনীয়ে। ৰাতিপুৱা সন্ধিয়া সদায় ধূপ ধূনা জ্বলাই গোটেই ঘৰটো কিমান ধুনীয়া সুগন্ধি বিলাই থাকে। ধূপৰ গোন্ধহে চাবানে ধূনাৰ গোন্ধহে চাবা, আমাৰ ঘৰখন এতিয়াহে পবিত্ৰ হৈছে, বুজিছা? আৰু বোৱাৰীজনীৰ হাতত বা যাদু আছে, বুজিছানে? যাদু আছে। কিমান ধুনীয়া সুস্বাদুৰ বস্তু বনায়। গোটেইবোৰ বস্তু একেবাৰে গাঁৱলীয়া টাইপত বনায়। ইমান মছলা পাতিও নিদিয়ে, তথাপিও খাবলৈ ইমান সোৱাদ লাগে। তুমি মিছাতে বোৱাৰীজনীক ইমান খং কৰি আছা। আচলতে বোৱাৰীজনী বহুত লক্ষী, বুজিছা? গাঁৱৰ পৰা অহা বোৱাৰী হ'লেও তাইৰ গাত বহুত লক্ষী গুণ আছে। হ'ব, আপুনি মোক সেইবোৰ কথা কৈ কৈ তেল মাৰি থাকিব নালাগে। কোনে কি কৰিছে, কোনে কি কৰা নাই, মই সকলো দেখি আছোঁ। আৰু তাই গাঁৱৰ পৰা অহা ছোৱালী, তাইৰ গাত গাঁৱলীয়া ঢং নাথাকি কি থাকিব? চহৰৰ ঢং থাকিব নেকি? গাঁৱৰ পৰা আহিছে যিহেতুকে গাঁৱলীয়া নীতি নিয়মবোৰ কৰিবই তাই। ভাত পানীবোৰ গাঁৱলীয়া টাইপতে বনাব ন। তথাপিও মই তোমাক তেল মাৰা নাই দেই। বোৱাৰীজনীয়ে যি কৰিছে সেইখিনি কথা সঁচা কথাহে কৈছোঁ। আৰু তোমাৰ দিনততো মই সদায় জুচ, চেণ্ডউইচ, কিবা কিবি সেইবোৰ চাইনিজ খাদ্যকে খাই কটালোঁ। এতিয়াহে মই আচল সোৱাদ পাইছোঁ। খাই থাকক, নাখায় কেলে? আৰু যদি বাকী আছে আৰু এবাৰ ভাত খাই আহকগৈ। বোৱাৰীয়েকে বনাই দি থাকক আৰু আপুনি বহি বহি খাই থাকক। কালি যে আবেলি সময়ত চাহ দিওঁতে পকৰি কেইটা বনাই দিছিল, তুমি যে নাখাওঁ বুলি ক'লা। বাপৰে, পালেং শাক দি, নৰসিংহ পাত দি কিমান ধুনীয়াকৈ বনাইছে পকৰিকেইটা। খাই থাকিলে খাই থাকো লাগে। তুমি কিন্তু বোৱাৰীজনীয়ে বনোৱা বস্তুবোৰ নাখাই বহুত ভুল কৰিছা দেই। আচলতে মানুহৰ ভাগ্যও লাগিব এনেকুৱা সোৱাদ থকা বস্তু খাব পাবলৈ। যিদিনাখন বোৱাৰীজনীৰ মূল্য তুমি বুজি পাবা, সেইদিনাখন বোৱাৰীক মোতকৈ বেছি মৰম কৰিবা তুমি। বোৱাৰী, তেনেকুৱা কথা হৈছিল দিয়া। সঁচাকৈ নে আইতা? সঁচাকৈ? বা, বৰ কিন্তু জমনি কথা দেই। আকৌ কেলে মিছা কথা ক'ম? তুমি সুধিবাচোন তোমাৰ শাহু মাক। আৰে মা, তুমি কিমান সময়ত আহিলা? আৰু এইবোৰ কি কথা কৈ আছা? আইতা আহি পোৱা বহুত সময় হ'ল মা। তইনো ক'লৈ গৈছিলি? মই আহি পোৱা বহুত সময় হ'ল। বোৱাৰীৰ লগত বহুত কথা পাতিলোঁ, গাঁৱৰ কথা। বোৱাৰীয়ে চাহ বনালে, ভাত বনালে, সেইবোৰ খালোঁ। খাই লৈ এতিয়া আকৌ দুইজনীয়ে কথাৰ মহলত লাগি আছোঁ। তইনো ইমান সময় ক'লৈ গৈছিলি? মইনো ক'লৈ যাম আৰু, বজাৰলৈ গৈছিলোঁ। বোৱাৰীয়ে কিন্তু ভাত পানী বৰ ধুনীয়াকৈ ৰান্ধে দেই। খাই কি মজা লাগিছে। এনেকুৱা আঞ্জাৰ সৈতে ভাত দিলেতো উঠিবলৈকে মন নাযায়, খায়ে থাকিবলৈকে মন যায়। আইতা, তুমি আজি থাকিয়ে যোৱা। ৰাতিলৈ আৰু ধুনীয়াকৈ ৰান্ধি খুৱাম আৰু দুইজনীয়ে বহি বহুত কথা পাতিম। ঠিক আছে বোৱাৰী, তুমি কৈছা যেতিয়া আৰু আজিতো থাকিয়ে দিওঁ। ৰাতিলৈ দুইজনীয়ে বহি বহুত কথা পাতিম। ঠিক আছে আইতা, আপুনি এতিয়া বহক, মই মাৰ কাৰণে চাহ একাপ আনোগৈ। নালাগে, মই চাহ নাখাওঁ, খাই আহিছোঁ। এইজনীক গাঁৱৰ পৰা আনিছে মা। দুনিয়াৰ দুখীয়া মানুহ, দেউতাকে বোলে হাজিৰা কৰি খায়। তেনেকুৱা ঘৰৰ পৰা মোৰ ডক্টৰ ল'ৰাটোৱে বিয়া কৰাইছে। কম লাজৰ কথা নেকি? মই মানুহৰ আগত মুখ উলিয়াবলৈ পৰা নাই। ইয়াত আকৌ লাজ পাব লগা কি কথা আছে? তোৰ বোৱাৰীজনী ভাল, বহুত ভাল। এনেকুৱা বোৱাৰী আজিৰ যুগত পোৱাটো ভাগ্যৰ কথা। তই যাৰ আগত লাজ পাম বুলি ভাবিছ, সিহঁতৰ ঘৰখনৰ কথা এবাৰ চিন্তা কৰচোন। সিহঁতৰ বোৱাৰীয়েকহঁতে কি কৰিছে, সিহঁতক কিমান অত্যাচাৰ ৰাখিছে, বোৱাৰীয়েকহঁতৰ কাৰণে সিহঁতে কিমান কষ্ট পাব লগা হৈছে, কাৰ কেইখন ঘৰ ভাগি গৈছে ঠিক নাই। সেইবোৰ মনত পেলাচোন। সেইবোৰৰ মানত তোৰ বোৱাৰীজনী বহুত ভাল, বুজিছ? গাঁৱলীয়া হ'লেও বহুত ভাল, ঘৰ ধৰা বোৱাৰী। তই এইবোৰ ভুল ধাৰণা মনৰ পৰা উলিয়াই দে আৰু বোৱাৰীজনীক নিজৰ কৰি মানি ল। নহ'লে কিন্তু তোৰ নিজৰ কাৰণেই বেয়া হ'ব। কৈ থলোঁ, সমাজৰ কাৰণে নিজৰ ঘৰখন ধ্বংস কৰি নেপেলাবি। তুমি ঠিকেই কৈছা মা। ওচৰৰ দেখোন প্ৰত্যেকজনী বোৱাৰীয়ে কিবা এটা বদনাম আছে। ঘৰত দেখোন সকলোৱে অশান্তি কৰি থাকে, কাজিয়া পেচাল লাগি। আমাৰ এইটো মোৰ লগত আজিলৈকে এষাৰো ওলোটাই কথা কৈ পোৱা নাই। সেইটোতো দূৰৰে কথা, এই অহাৰ পাছত মইতো ঘৰৰ কুটা এগছো কৰিব লগা হোৱা নাই। সেইকাৰণে কৈছোঁ, দুখীয়া হ'লেও বোৱাৰীজনী বহুত ভাল। তই সলনি হ, বুজিছনে? তোৰ এই বেয়া মনোভাৱবোৰ উলিয়াই পেলা। নহ'লে তোৰ এই বেয়া মনোভাৱবোৰে তোৰ নিজৰ ঘৰখনকে ধ্বংস কৰিব, বেলেগ আৰু একো নহয়। হয় দিয়া মা, তুমি ঠিকেই কৈছা।
মই বোৱাৰীৰ লগত কৰা আচৰণবোৰ একেবাৰে ভাল হোৱা নাই। মই সলনি হ'ব লাগিব মা। নিজৰ ভুলবোৰ নিজে বুজি পালে ভাল। মই বুজিছোঁ, মই কিছুমান ভুল কৰি আছিলোঁ। সেইবোৰ ভুলৰ শুধৰণি কৰিব লাগিব। বোৱাৰীজনীক মই সামাজিকভাৱে বিয়াখন পাতি দিব লাগিব আৰু নিজৰ বোৱাৰী বুলি মানি ল'ব লাগিব। তেতিয়াহ'লে আৰু সিহঁতৰ বিয়ালৈকে মই ইয়াতে থাকিম। থাকা মা, থাকা। তুমি থাকিলে ভালেই লাগে ঘৰটোত। তেনেহ'লে আৰু বেছি দেৰি কৰি থাকি লাভ নাই, বুজিছানে? সিহঁতৰ বিয়াৰ কি নীতি নিয়ম কৰ আৰু ৰিচিপশ্যনটো দি দে। কৰিব লাগিব। এওঁৰ লগত আলোচনা কৰি এইকেইদিনৰ ভিতৰতে সকলো দেখাই মাৰিব লাগিব। দে, যি হ'ল ভালেই হ'ল তেনেহ'লে।